নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কি খবৰ? আশা কৰোঁ সকলো ভালে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। সময় হৈছে গাইজ 7-8টা মান বাজিছে আৰু মই ভাবিছিলোঁ গাইজ আজি অকণমান সোনকালে উঠিম বুলি ভাবিছিলোঁ, যিহেতু আজিও অকণমান লেটকৈ উঠি পালোঁ। আৰু আজি গাইজ যিহেতু জানে আপোনালোকে আজিৰ পৰা আমাৰ বিহু ষ্টাৰ্ট, আৰু মোৰ অসমবাসী ৰাইজক চবক শুভেচ্ছা যাচিছোঁ মোৰ ফালৰ পৰা। হেপী বিহু। যোৱা বছৰ আমি গাইজ বিহুত বহুতখিনি নতুন নতুন কাম কৰিছিলোঁ আৰু কৰিব পৰা যায়, বিহুত ষ্টাৰ্ট কৰিব পৰা যায় নতুন নতুন কাম। মই আপোনালোকৰ কাৰণে গাইজ মানে বিহুত এখন মাল থৈছিলোঁ বিহুৰ কাৰণে, তো সেই মালখন দেখাম বুলি ভাবিছোঁ। তো হ'বলা বেছি দেৰি নকৰোঁ, আজি ব্লগটো কৰিম আমি। লেটছ গ' ষ্টাৰ্ট। তো গাইজ সেইফালে চাব পাইছে, দিছ ইজ ইয়'ৰ ডলা। অসমীয়াত ডলা বুলি কয়, ইংলিছত কি কয় নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰিব নিশ্চয়। সেইফালে আৰু চাব পাইছে এখন আছে কটাৰী, যিহেতু মানে মালখন কাটিব লাগে আমাক এখন কটাৰী। সেইফালে আপোনালোকে চাব পাইছে হাতিয়াৰ বিলাক মানে ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ মেইন জেগাখনত, আৰু মানে গৈ মেলি আৰু কেনেকুৱা পাৰিম কেনেকুৱা কি কৰিম সকলোবিলাক দেখাম। তো গাইছ অকণমান ভয়ো লাগিছে, তো ব'লা বেছি দেৰি নকৰোঁ। যিহেতু চাইছে আপোনালোকে মই হাবিত সোমাই গৈছোঁ, আৰু অকণমানতো কষ্ট কৰিবই লাগিব গাইজ। মেইন জেগাখনত আহিব আৰু আহি পালোহি মই। তো আপোনালোকক দেখাম ধুনীয়াকৈ যে কোনখন গছত আছে মানে মেইন মালখন। আৰু ইমানটি আছিলে গাইজ, এতিয়া মানে অকণমান ডাঙৰ হ'ল মালটো। ফাইনেলি গাইজ আপোনালোকে সেইফালে চাব পাইছে মালটি ইমানটি আছিলে, অকণমান ডাঙৰ হ'ল, যিহেতু অকণমান জুম কৰি দিছোঁ আপোনালোকে ভালকৈ চাব পাৰে। সেইফালে চাইছে মালখন অকণমান ডাঙৰ হ'ল, আৰু এইখনেই আজি মানে পাৰিব লাগিব গাইজ, মানে থোপখন চাইছে আপোনালোকে। তো আপোনালোকে এবাৰ গছখন চেক মাৰক গাইজ, মানে পাতল আছে যিহেতু উঠিব পৰা নাযাব মানে সেইখন গছত গাইজ, মানে সৰু আছে যিহেতু আপোনালোকে চাব পাইছে। তো ব'লা প্ৰথম আমি কিবা এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ গাইজ। মানে গছত মানে ভাবিছিলোঁ মই এবাৰ মোবাইল লৈ মেলি উঠিম বুলি, কিন্তু ইমানো সহজ নহয় যে গছত মোবাইল লৈ উঠিবৰ কাৰণে। কেতিয়াবা বাই চান্স স্লিপ মাৰি দিলে মোবাইলো পৰিব পাৰে, মানুহো পৰিব পাৰে। তো ইমান আমি খাতাৰনাক ৰিস্ক ল'ব নোৱাৰোঁ। তো আমি এটা কিবা ব্যৱস্থা কৰিম যে গাইজ, মানে প্ৰথম আমি গছৰ পৰা মালখন তলত পাৰি ল'ম আৰু আপোনালোকক দেখাম। অ'কে, ফাইনেলি আমি আমাৰ মালখন পাৰি ল'লোঁ আৰু আপোনালোকে দেখাইছোঁ। ও ভাই চাপ দিছে সেইফালে দিছে। তো সেইফালে চাব পাইছে আপোনালোকে। ও ভাই চাপ চাইছে গাইজ আপোনালোকে। তো গাইজ ফাইনেলি আমাৰ আমলৈ পাৰা হৈ গ'ল। মানে গাইজ সেইফালে চাইছে হাতবিলাক একদম ৰঙা ৰঙা কৰি দিলে, ইমানো সহজ নহয় আমলৈ পাৰিবৰ কাৰণে। তো বাকী যিয়ে নহওক গাইজ, এতিয়া ধুনীয়াকৈ বনাম আৰু মালখন খাব লাগিব। ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিছোঁ। ভিডিঅ' চাই ভাল পালে আপোনাৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, চেনেলখন একেবাৰে নাপাহৰিব। তো আজি দিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই, বাই বাই।